সামৰণি পৰিল ২২তম সদৌ অসম আন্তঃজিলা জুনিয়ৰ ল'ৰা ছোৱালীৰ খো খো প্ৰতিযোগিতা। অসম খো খো সন্থাৰ তত্বাৱধানত কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখনিৰ দেওবাৰে সফল সামৰণি পৰে। ল'ৰা আৰু ছোৱালীৰ উভয়ৰে দুয়োটা শাখাত প্ৰথম স্থান অধিকাৰ কৰে তামুলপুৰ জিলা আৰু দ্বিতীয় স্থান অধিকাৰ কৰে ডিব্ৰুগড় জিলাই। ল'ৰাৰ শাখাত তৃতীয় স্থান অধিকাৰ কৰে দক্ষিণ কামৰূপ আৰু গুৱাহাটীয়ে। ছোৱালী শাখাত তৃতীয় স্থান অধিকাৰ কৰে দক্ষিণ কামৰূপ আৰু সোণাপুৰে। ল'ৰাৰ শ্ৰেষ্ঠ খেলুৱৈ তামুলপুৰৰ প্ৰবীণ সূত্ৰধাৰ আৰু ছোৱালীৰ শ্ৰেষ্ঠ খেলুৱৈ তামুলপুৰৰ ৰিম্পী হীৰাই অধিকাৰ কৰে। ল'ৰাৰ ফাইনেল খেলখন উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ আৰু বিশিষ্ট সমাজসেৱক তপন মালিয়ে। ছোৱালীৰ ফাইনেল খেলখনি উদ্বোধন কৰে অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্যই। নিশাৰ বঁটা বিতৰণী সভাত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া, নাৰায়ণ চৌধুৰী, কুশল মালাকৰ, প্ৰবীণ চন্দ্ৰ দাস, অনুপ কুমাৰ মেধি, ৰাঘৱ কুমাৰ দাস, পংকজ কুমাৰ দাস আদিকে কৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শেষত মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे সন্থাৰ উদ্যোগত লগতে আমাৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আমাৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উদ্যোগত এইবাৰ আমাৰ পলাশবাৰী সমষ্টিৰ মিৰ্জা ষ্টেডিয়ামত ২২তম সদৌ অসম আন্তঃজিলা খো খো প্ৰতিযোগিতা জুনিয়ৰ শাখাত ল'ৰা আৰু ছোৱালীৰ আয়োজন কৰা হৈছে। পৃষ্ঠপোষক হিচাপে ময়ো আমাৰ এই খেলখন সাফল্যমণ্ডিত হোৱাৰ কাৰণে আমাৰ পলাশবাৰী সমষ্টিত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে প্ৰচেষ্টাত এই খেলখন সাফল্যমণ্ডিত হৈছে। আজি শেষৰটো দিন, ফাইনেল কিছু সময় মুহূৰ্ততে হ'ব। মই আশা কৰিম যে অনাগত দিনবিলাকতো আমি এনেকৈ পলাশবাৰী সমষ্টিত এনেকুৱা ধৰণৰ খেলৰ জৰিয়তে আমাৰ দক্ষিণ কামৰূপৰ খেলুৱৈসকলকো তেওঁলোকক যি উৎসাহ আছে এই উৎসাহ উদ্দীপনা দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। লীগ পৰ্যায়ৰ পৰা খেলা চলিছে, লীগ পদ্ধতিৰে খেলা চলিছে। লীগ পদ্ধতিৰ খেলা কালি শেষ হৈছে। আজি আমাৰ খেলা চলিছে কোৱাৰ্টাৰ ফাইনেলৰ পৰা আৰম্ভ হৈছে। কোৱাৰ্টাৰ ফাইনেল চলি ছেমি ফাইনেল চলিল, ছেমি ফাইনেল চলি এতিয়া ফাইনেল দুখন হ'ব গৈ আছে। আমি বিপুল সঁহাৰি পাইছোঁ দৰ্শক ৰাইজৰো, আৰু আমাক ৰাইজেও সঁহাৰি জনাইছে। আমাৰ গোটেইখিনি মিলি পেলাই আমি সকলোখিনিকে আমি কিমান পাৰোঁ আমি ভালদৰে আমি খেলাখন চলোৱাৰ কাৰণে আমি চেষ্টা এটা অব্যাহত ৰাখিছোঁ। আৰু আমি ৰাতিও খেলা চলাইছোঁ, দিনতো চলাইছোঁ, ফ্লাড লাইটত ৰাতিও চলাইছোঁ। এইকাৰণে আমি খো খো খেলখন আমাৰ কাৰণে প্ৰিয়, যে আমাৰ ইয়াৰ পৰা খো খো খেলত বহুত নাম কৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আমাৰ ইয়াত আছে। সেই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈখিনিৰ মাজৰ পৰা এতিয়া আমাৰ খাদ্যহতে ৰূপা দাস ঠাকুৰীয়া নামৰ বাইদেউজনীয়ে এতিয়া ভাৰতত হ'ব গৈ থকা ৱৰ্ল্ড কাপ খোখোত তেখেতে ৰেফ্ৰী সন্মানিত হৈছে, আৰু তেখেতে ৰেফ্ৰী চলাব পাৰিব। সেইকাৰণে আৰু আমাৰ ৰাহুল দাস নামৰ ল'ৰা এজনে ভাৰতীয় দল গঠনৰ যিটো শিবিৰ চলি আছে তাত প্ৰশিক্ষণৰত হৈ আছে এতিয়াও, আৰু হয়তো ঈশ্বৰৰ কৃপাত তেখেত হয়তো আমাৰ ভাৰতীয় দলত এজন 15 জনৰ ভিতৰত এজন হ'ব পাৰে। অনাগত দিনত কেনেকুৱা প্ৰচেষ্টা থাকিব? আমি বিভিন্ন ধৰণৰ খেল ইয়াত কোচিং কৰাই আছোঁ। আমি